নিশ্চয়কৈ আজি আমি দেখাম আসলে পৰ্যটন বিভাগৰ এটা ফুপুলা স্বৰূপ আৰু মই বৰ্তমান উপস্থিত আছোঁ বোকাহাটৰ বিহৰাত এটা আসলে ভূত বাংলোৰ সন্মুখত মই সতীৰ্থৰ জৰিয়তে দেখাবলৈ অনুৰোধ কৰিম এটা পৰ্যটন বিভাগৰ আসলে গৃহ বুলি ক'লে ভুল হ'ব বৰ্তমান ভূত বাংলালৈ পৰিণত হৈছে গৰু গোহালিলৈ পৰিৱৰ্তন হৈছে প্ৰায় 9-10 বছৰ আগতে কিন্তু এই পৰ্যটন বিভাগৰ আসলে এই গৃহটো নিৰ্মাণ কৰা হৈছিল কিন্তু আজি কুপতিও কিন্তু কোনো ধৰণৰ আসলে ইয়াত পৰ্যটন ক্ষেত্ৰত উন্নত হ'বলগীয়া যিসমূহ উন্নতি বা তেনেধৰণৰ কোনো আসলে ছবি দেখা নগ'ল আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইতিমধ্যে আসলে গোটেইখন হাবিৰে চানি ধৰিছে আৰু ইয়াত প্ৰায় সন্ধিয়া হোৱাৰ লগে লগে ভাং মদ ড্ৰাগছৰ আড্ডা চলে কিন্তু 9-10 বছৰ পিছতো আসলে কিয় এনেধৰণৰ আজি তাৰিখত এনেধৰণৰ হৈ আছে সেইটো এটা লক্ষণীয় বিষয় হৈ পৰিছে আৰু ওচৰ চুবুৰীয়া কিছু লোক আছে আমি তেওঁলোকক বা কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে ইতিমধ্যে আমাক কৈছে যে সন্ধিয়া হোৱাৰ লগে লগে ইয়াত মদ ভাং যোৱা এনেকৈ ধৰণৰ ঘাটিলৈ পৰিণত হয় কি ক'ব কিমান বছৰ হ'ল এইটো ঘৰটো 8-9 বছৰ হৈ গৈছে এনেকাই আছে এতিয়াতো আপোনালোকে দেখিয়ে আছে হাবি হৈয়ে গ'ল এই গৰু ছাগলী দেখিয়ে আছে একো সহায় সহযোগ একোৱে নাই সন্ধিয়া হ'লে আচলতে মদ ভাঙৰ ইয়াত হেৰি হয় নেকি হয় বুলিও নকওঁ আৰু নহয় বুলিও নকওঁ যিখিনি আমাৰ গাঁৱৰ বা বুলি নহয় ওচৰ চাপৰীয়া যোনে য'ত আছে মানে সুবিধাটো লয় কেলৈ লয় এইখিনি মুকলি জেগা হয় বুলি লৈ কিনি ইয়াত মদ ভাং খাই দিয়ে আৰু যিসমূহ আচলতে আচবাব আছিলে লাইটৰ পৰা ধৰি যিসমূহ আচবাবসমূহ কি হ'ল বৰ্তমান সময়ত সেইখিনিতো ময়ো মানে কি ফটকৈ আপোনাক কৈ দিব নোৱাৰোঁ যে আপুনিয়ে লৈ গৈছে বা মই লৈ গৈছোঁ বুলি কি হ'ব আৰু সেইকেইটা খাইছে সিহঁতিয়ে নিব ভাঙিছে সেইখিনিয়ে ক'বলৈ বিচাৰিম আৰু একো ক'বলগীয়া হয় নিশ্চয়কৈ পুনৰবাৰ সতীৰ্থৰ জৰিয়তে দেখাবলৈ কৰিম এটা ভূত বাংলাত বৰ্তমান সময়ত পৰিণত হৈছে যিসমূহ আচলতে চৰকাৰী ধৰণৰ এক প্ৰকাৰ অপব্যৱহাৰ বা অপচয় বুলি ক'ব লাগিব আৰু এক প্ৰকাৰ আচলতে ঠিকাদাৰসমূহৰ লগত মিতিয়ালি কৰি এনেধৰণৰ কিছু আচলতে চৰকাৰী ধৰণৰ অপচয় কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু মই পুনৰবাৰ উল্লেখ কৰিব লাগিব বৰ্তমান সময়ত এনেধৰণৰ কিন্তু আচলতে 10 বছৰ ওপৰ হৈ গ'ল কিন্তু বৰ্তমান সময়তো অসম টুৰিজিমৰ এই আচলতে ঘৰটো বোকাহাটৰ যি বিভাষিত ঘৰটো বৰ্তমান সময়ত এনেধৰণে আচলতে দেখিবলৈ পোৱা গৈছে